नमस्कार बंधु बान्धवीসকল এই মুহূর্তে আই পড়েছে রাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 ডিসেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যোগিত কৰা হৈছে। নিতৌ এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ। সাৱধান অবৈধ বাংলাদেশী হয়। অবৈধ বাংলাদেশী কিন্তু সাৱধান হয়। অবৈধ বাংলাদেশীয়ে এৰিব লাগিব অসমৰ মাটি। এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ডাঙৰ মন্তব্য দিছে। অবৈধ বাংলাদেশীক দিলে শেষ সকিয়নি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা। ইফালে বিদেশী ঘোষিত লোকৰ নাথাকিব অসমত ভূমিৰ কোনো অধিকাৰ হয়। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰক উভতাব লাগিব আপোনাৰ মাটি, নথিপত্ৰ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, যিকোনো ডকুমেণ্টছ। চৰকাৰী আঁচনিৰ পৰাও কৰ্তন কৰা হ'ব অবৈধ বাংলাদেশীৰ নাম। এই কথা জানিবলৈ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা। চৰকাৰে অধিগ্ৰহণ কৰিব লাগিব বিদেশীৰ নামত থকা ভূমি হয়। এই কথা উচ্চ ন্যায়ালয়ৰ পৰা জানিবলৈ দিছে। অসমৰ জিলাই জিলাই নিয়োগ কৰা হ'ব নডেল অফিচাৰ হয়। অসমৰ প্ৰতিখন জিলাতে নডেল অফিচাৰ গঠন কৰি দিয়া হ'ব। বিদেশী চিনাক্তকৰণ কৰি চৰকাৰক দিব লাগিব এক প্ৰতিবেদন। এই কথা ৰাজ্য চৰকাৰক উচ্চতম ন্যায়ালয়ৰ পৰা জানিবলৈ দিছে। জীৱন জীৱিকাৰ বাবে বিদেশীক দিব পাৰিব ৱৰ্ক পাৰ্মিট হয়। আপোনালোকে চাইছে এক গুৰুত্বপূৰ্ণ খবৰ, অতি ডাঙৰ খবৰ। ইতিমধ্যে ন্যায়ালয়ে চিনাক্তকৰণ কৰিছে 32,281জন বিদেশী হয়। ইয়াৰ বিপৰীতে 3,34,966টা গোচৰ বৰ্তমানলৈকে নিষ্পত্তিকৰণ কৰা হৈছে বুলি জানিবলৈ দিছে। হয়, এতিয়ালৈকে বিচাৰাধীন হৈ আছে 97,714টাকৈ গোচৰ। কুদ্দুছ আলী নামৰ এজন লোকৰ আবেদনৰ ভিত্তিতে এই শুনানি উচ্চ ন্যায়ালয়ৰ হয়। উচ্চ ন্যায়ালয়ৰ এই শুনানিত উচ্চ ন্যায়ালয় এই কথা জানিবলৈ দিছে। ইতিমধ্যে উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰক। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জানিবলৈ দিছে যিসকল অবৈধ বুলি ঘোষিত হ'ব সেইসকলক কিন্তু এই অসমত কোনো অধিকাৰ দিয়া নহ'ব। ইয়াৰ পৰৱৰ্তী খবৰ হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীৰ প্ৰতিটো ঘৰৰ সন্মুখত GMCয়ে লগাব একোটাকৈ স্কেনাৰ। এই স্কেনাৰত থাকিব একোটাকৈ বাৰকোড নম্বৰ হয়। আপোনালোকে চাই আছে এক গুৰুত্বপূৰ্ণ খবৰ, এক ডাঙৰ খবৰ। এই স্কেন কৰিলে জানিব পাৰিব ঘৰটোৰ প্ৰতিটো তথ্য, প্ৰতিটো খবৰ GMCয়ে অফিচৰ পৰাই জানিব পাৰিব। ঘৰটোত কিমানজন মানুহ আছে তাৰো তথ্য থাকিব স্কেনাৰটোত হয়। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ভাড়াতীয়াৰো তথ্য থাকিব এই স্কেনাৰত হয়। অতি ডাঙৰ খবৰ। ভাড়াতীয়াৰো কিন্তু তথ্য এই স্কেনাৰত থাকি যাব। এটা ফ্লেট বা বিল্ডিঙত কিমানটা ভাড়াঘৰ আছে তাৰো তথ্য GMCয়ে ৰাখিব। কিন্তু ইফালে ঘৰৰ পৰাই GMCয়ে জাবৰ নিয়া, পানীৰ সমস্যাৰ সকলো তথ্য পাব এই বাৰকোডত। এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ এই বাৰকোডৰ জৰিয়তে GMCয়ে জানি থাকিব আপোনাৰ ঘৰৰ সকলো খবৰ, সকলো তথ্য হয়। আপোনাৰ ঘৰৰ GMCৰ পানী যোগানৰ বিল বা সমস্যাৰ বাবে জৰুৰী হ'ব এই বাৰকোড আৰু স্কেনাৰ। জাবৰ কিমান দিনৰ মূৰে মূৰে নিছে মানুহৰ ঘৰৰ পৰা তাৰো তথ্য লাভ কৰিব GMCয়ে হয়। এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কাইলৈৰ পৰা আৰম্ভ হ'ব গুৱাহাটীত এক প্ৰজেক্ট হয়। এই প্ৰজেক্ট কাইলৈৰ পৰা গুৱাহাটীত আৰম্ভ হ'বলৈ গৈ আছে। ইফালে প্ৰথম অৱস্থাত পাইলট প্ৰজেক্ট হিচাপে মাত্ৰ 10টা ৱাৰ্ডত কৰিব এই কাম GMCয়ে হয়। আপোনালোকে চাই আছে অতি গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ ভিতৰতে গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'ব এই প্ৰজেক্ট
হয় ভাৰতৰ ভিতৰত কিন্তু গুৱাহাটীত এই প্ৰজেক্ট প্ৰথমবাৰৰ বাবে আৰম্ভ হ'বলৈ গৈ আছে গুৱাহাটীৰ প্ৰতিটো ঘৰৰ সন্মুখত জিএমচিয়ে লগাব একোটাকৈ স্কেনাৰ এই স্কেনাৰত থাকিব একোটাকৈ বাৰকোড হয় এই স্কেনাৰত কিন্তু একোটাকৈ বাৰকোড সন্নিবিষ্ট থাকিব তো ভিউয়াৰ্স ভিডিওটো ভাল পালে ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় আই অসম